মহানগৰীৰ গণেশগুৰিত অৱস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰত হনুমান জয়ন্তী উৎসৱ পালন। আজি বিস্তৃত কাৰ্যসূচীৰে মহানগৰীৰ গণেশগুৰি হনুমান মন্দিৰত হনুমান জন্মোৎসৱৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি আজি পুৱা 6 বজাত হনুমান অভিষেক, 10 বজাৰ পৰা পূজা অৰ্চনা আৰম্ভ। বিয়লি ৰাজ্যৰ বাহিৰৰ পৰা অনা ভজন গায়কৰ দ্বাৰা নিশা 10 বজালৈকে ভজন কীৰ্তন পৰিৱেশন কৰা হ'ব। জন্মোৎসৱৰ সন্ধিয়াৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে বিশিষ্ট উদ্যোগপতি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা ৰিণিকী ভূঞা শৰ্মা উপস্থিত থাকিব। ইতিমধ্যে মহানগৰীৰ দিছপুৰ হনুমান মন্দিৰ, গণেশগুৰি হনুমান মন্দিৰ, লাচিত নগৰ হনুমান মন্দিৰ, উজান বজাৰ জাহাজঘাট হনুমান মন্দিৰ আদিত ভক্তপ্ৰাণ ৰাইজৰ উচা ভৰা ভিৰ পৰিলক্ষিত হৈছে। বাবাৰ দিনত আমি সকলোৱে পূজা অৰ্চনা কৰিবলৈ একেলগে গোট খাইছোঁ। বাবাৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে বাবাই সকলোকে গোটেই বছৰটো খুব সুন্দৰকৈ মংগলময় কৰি আশীৰ্বাদ আৰু চবৰ মুখতে যাতে হাঁহি বিৰিঙায় আৰু আমি সকলোৱে একেলগে গোট খাই আজি এতিয়া আৰতি খুব সুন্দৰকৈ আৰতি কৰিলোঁ। আৰু এটাই ভাল লাগিছে যে সদায় চালাচাৰ বাবাক আমি প্ৰত্যেক বছৰে গৈছিলোঁ, বাবাৰ আশীৰ্বাদ। এতিয়া মন্দিৰৰ কৰ্মকৰ্তাসকলে চালাচাৰ বাবাকো আমাৰ ওচৰলৈকে লৈ আহিছে আৰু আমি যিসকল আমি তাতে মন্দিৰত চালাচাৰত যাওঁ, বাবাকটো পামেই আৰু যিসকলে যাব নাপায় বা যাবলৈ সময় পোৱা নাই বা মিলাব পৰা নাই, ইয়াতে আহিলেই বাবাৰ আশীৰ্বাদ লাভ কৰিম। আৰু সেইখিনি কৈ ভগৱানে যাতে পুনৰ সকলোকে মংগলময় কৰক, দীৰ্ঘায়ু কৰক, এইখিনি কৈ মই বক্তব্য সামৰিছোঁ আৰু শেষত সকলোৱে মিলি বাবাৰ ধ্বনি এটা দি যাতে আজি আমি মই বক্তব্য সামৰিছোঁ। চিটি ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।